নগাঁও বেবেজীয়াত জুবিন গাৰ্গে মুকলি কৰিলে CSI ফ্ৰেছ নাইজি। অসমীয়া যুৱক এনেদৰে ব্যৱসায়িক ক্ষেত্ৰলৈ ওলাই অহাটো জাতিটোৰ বাবে শুভবাৰ্তা। গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰকৃতি সুৰক্ষাৰ আহ্বান। নগাঁও বেবেজীয়া ডিমৌ বাইপাছত আজি শনিবাৰে নিশা প্ৰায় 9 বজাত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে মুকলি কৰিলে কাৰ্ছ কোৱাইট ইণ্ডিয়াৰ ফ্ৰেছ নাইজি আউটলেট। বেবেজীয়াৰ ডিমৌত বিজয়া এছ মটৰ্ছ নামৰ এই ফ্ৰেছ নাইজিটো ফিটা কাটি এগছি বন্তি প্ৰজ্বলন আৰু এটা কেক কাটি মুকলি কৰে অসমৰ জনপ্ৰিয় শিল্পীগৰাকীয়ে। ইয়াৰ পিছতেই সংবাদ মাধ্যমৰ আগত শিল্পীগৰাকীয়ে কয় যে অসমীয়া যুৱক এনেদৰে ব্যৱসায় ক্ষেত্ৰলৈ ওলাই অহাটো জাতিটোৰ বাবে শুভবাৰ্তা। ব্যৱসায় ক্ষেত্ৰখন এখন বৃহৎ জগত। এই ক্ষেত্ৰখনত আমাৰ যুৱক যুৱতীসকল নিজেই ওলাই অহাটোৱে এটা ডাঙৰ কথা। আৰু নগাঁও উদীয়মান যুৱক অসমজিতে এই ক্ষেত্ৰখনত সফলতা লাভ কৰক তাৰে কামনা কৰাৰ লগতে তেওঁ কয় প্ৰতিষ্ঠানখন খুব ভাল ঠাইত স্থাপন কৰা হৈছে। ইয়াৰ দ্বাৰা মধ্য অসমৰ লগতে বহুকেইখন জিলাই সুবিধা লাভ কৰিব পাৰিব। আনহাতে কাৰ প্ৰসংগত উত্থাপন কৰি তেওঁ কয় যে কা এটা ফটো বস্তু। ইয়াৰ লগতে বৰ্তমান গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ অসমৰ ৰাইজৰ প্ৰকৃতিৰ সুৰক্ষাৰ ক্ষেত্ৰত মনোযোগ দিবলৈ আহ্বান জনোৱাৰ লগতে জুবিন গাৰ্গ ফেন ক্লাবে এই ক্ষেত্ৰত কাম কৰি থকাৰ কথা প্ৰকাশ কৰে। ইপিনে শিল্পী জুবিন গাৰ্গে বৰ্তমান দুখনকৈ অসমীয়া চিনেমা কৰি থকাৰ কথাৰ বিষয়ে উল্লেখ কৰে। উল্লেখযোগ্য যে আজিৰ এই উদ্বোধনী অনুষ্ঠানত প্ৰতিষ্ঠানখনৰ নগাঁও আউটলেটৰ স্বত্বাধিকাৰী অমৰজিৎ শৰ্মা, গুৱাহাটী আউটলেটৰ সঞ্চালিকা প্ৰিয়ংকা দত্তক আদিকে ধৰি CSI বিষয়াবৰ্গ আৰু নগাঁও স্বত্বাধিকাৰী অমৰজিৎ শৰ্মা পৰিয়ালবৰ্গৰ লগতে সহস্ৰাধিক স্থানীয় ৰাইজ উপস্থিত থাকে। নগাঁৱৰ পৰা দীপেন শইকীয়া ৰিপৰ্ট, ৰাইজৰ বাৰ্তা। আপোনাৰ বজলং কাটাবিলাৰৰ লগত আৰু হাই ওৱান যে আপোনাৰ এখন ৰেষ্টুৰেণ্ট খুলিছে নতুনকৈ, তাৰ জাষ্ট অপজিটত আছে। ইয়াতে কি সুবিধা পাব? ইয়াতে আমাৰ মেইনলি আমাৰ গাড়ীৰ PPF লেমিনেশ্যন, আকৌ চেৰামিক কোটিং, 9H চেৰামিক কোটিং আছে আৰু 10H আপোনাৰ গ্ৰেফাইট কোটিং আছে আৰু আপোনাৰ গাড়ীৰ ডেম্পিং, পেইণ্টিং। আমি ইয়াতে মেইনলি হিট চেম্বাৰ খুলি আছোঁ। আমাৰ নগাঁৱত হিট চেম্বাৰ নাই। কালাৰো কৰা হ'ব ন গাড়ী? হয়, নগাঁৱত পোনপ্ৰথম হিট চেম্বাৰ খুলি আছোঁ। আমাৰ নগাঁৱত মেইনলি আমাৰ যি যে গাড়ী ডিলাৰ আছে তেওঁলোকৰ হিট চেম্বাৰ আছে, বাহিৰত হিট চেম্বাৰ নাই। সেইকাৰণে আমাৰ ৰাইজৰ এটা সুবিধা হ'ব, কাৰণ সকলো মানুহে বিলাক কৰিব নিবিচাৰে। আমাৰ নগাঁৱত মানে নগাঁও প্ৰতিষ্ঠানে ভাল পাব যে আমি 1.5 মাহৰ পিছত আমি হিট চেম্বাৰ চাৰ্ভিচ দিব পাৰিম। আমাৰ 1.5 মাহৰ সময় দিব হিট চেম্বাৰ। আজি মুকলি হ'ব। আজি অনুষ্ঠানৰ কোনোবা আজি কোন আছে? আজি আমাৰ ইয়াতে অসমৰ ভাৰতৰ জুবিন দা আহিব। জুবিন দা আমাৰ আৰু প্ৰায় অলপ সময় পিছতে আমাক আহি উপস্থিত হ'বহি আৰু জুবিন দা আহি আমাৰ এই নগাঁওবাসীৰ কাৰণে আজি CSIটো উদ্বোধন কৰিব আৰু আপোনালোক সকলোৱে আপোনাৰ সহায় সহযোগিতা মই কামনা কৰিছোঁ। আপোনালোকে এইখিনি আগবঢ়াই লৈ যাওক আৰু আমাৰ নগাঁৱত বিশেষ ৰাইজৰ কাৰণে বিশেষকৈ নগাঁও, হোজাই, তেজপুৰ আমাৰ ইয়াত ডিটেইলিং চেণ্টাৰ এটাও নাই। আমাৰ ইয়াতে কাৰ ডিটেইলিং চেণ্টাৰ হয়। আপোনাৰ হোজাই, তেজপুৰ, আমাৰ নগাঁও গাড়ী ডিটেইল কিবা কৰিব লগা হ'লে মানে গুৱাহাটী যাব লাগে। আৰু মেইনলি থাৰৰ মডিফিকেশ্যন বা বিভিন্ন ধৰণৰ গাড়ীৰ মডিফিকেশ্যন